ঐক্যবদ্ধতাৰে যুঁজিবই লাগিব, তাৰ কোনো বিকল্প নাই। আজিও কৈছো, বিজেপিক সঁচাকে পৰাভূত কৰাৰ যদি হৃদয়ত অন্তৰত সেইটো জাগিছে, আহ্বানটো জাগিছে, চেতনাটো জাগিছে, তেতিয়াহ'লে সাধাৰণ জনগণৰ আহ্বান শুনি সকলো সিদ্ধান্ত গ্ৰহণ কৰা। মই ভাবোঁ মিত্ৰতা কৰিবৰ কাৰণে সকলো বাধ্য। তেওঁ যদি সঁচাকৈ যদি তেওঁ লুৰিণজ্যোতি গগৈৰ লগত লগ লাগি যাব পাৰে, মই খুব সুখী হ'ম। আৰু লুৰিণজ্যোতিৰ পাৰ্টিৰ পৰা যদি মোৰ বিৰুদ্ধেও ইলেকশ্যনত উঠে, তেতিয়াহ'লেও মই তেওঁক আদৰণি জনাম। আৰু মই আপোনালোকক এইটোও কথা কৈ দিছোঁ যে লুৰিণহঁতে যদি মোৰ বিৰুদ্ধে শৃংখলক উঠায়, তেতিয়াহ'লে শৃংখলক মোৰ পিনৰ পৰা 2 লাখ টকা মই তেওঁক ইলেকশ্যন খেলিবৰ কাৰণে সহায় কৰি দিম। যে কংগ্ৰেছেও বিচাৰে এলায়েন্স, ৰাইজৰ দলেও বিচাৰে এলায়েন্স, আমি এলায়েন্স বিচাৰোঁ, এলায়েন্স হ'ব। যোনে যি কথা কৈ থাকিলেও এলায়েন্স এইটো নোহোৱাকৈ নাথাকে। কিছুমান ক্ষেত্ৰত অকল উপাধিটোৱে কাম নকৰে, দক্ষতাৰ ওপৰতো কাম কৰে। সেই গতিকে সেইখিনি কথাৰ ভিত্তিত লুৰিণ গগৈ যিহেতু শিক্ষিত, তেওঁ চাগে সেইকাৰণে দক্ষতাৰ কথাও কৈছে, অকল নামত নহ'ব, কামতো লাগিব। সেই গতিকে তেনেকুৱা কথা কৈছে। আৰু অকল গগৈয়ে নহয়, বৰাৰো কাম আছে।